নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ'। বন্ধুসকল, এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক গুৰুত্বপূৰ্ণ কিছু তথ্য শ্বেয়াৰ কৰিব যত্ন কৰিছোঁ। আধাৰ কাৰ্ডেৰে আপুনি 10,000 টকা ঋণ ল'ব পাৰিব আৰু কেনেকৈ ল'ব পাৰিব আপোনাক জনোৱা হ'ব এই ভিডিঅ'টোত। লোন উইথ আধাৰ ফোন ব্যৱহাৰ কৰি ঘৰৰ পৰাই ঋণৰ বাবে আবেদন কৰিব পাৰিব। ইয়াৰ বাবে মাত্ৰ এখন আধাৰ কাৰ্ড যথেষ্ট। 10,000 টকাৰ পৰা আৰম্ভ কৰি এইটো যিকোনো ঋণৰ আবেদন বা বেংক কাৰ্যালয়ৰ জৰিয়তে উপলব্ধ। মাত্ৰ আবেদনৰ নিয়মবোৰ জানিব লাগিব। যোগ্যতাৰ মাপকাঠি আৰু অন্যান্য চৰ্তসমূহ জানিব লাগিব, অন্যথা আবেদন অনুমোদন নহ'ব পাৰে। গতিকে আধাৰ কাৰ্ড ব্যৱহাৰ কৰি কেনেকৈ ঋণ ল'ব পাৰি জনোৱা হওক। এই আঁচনিৰ সুবিধা হৈছে দেশৰ প্ৰতিজন নাগৰিকৰ লগতে আৰ্থিকভাৱে দুৰ্বল আৰু দৰিদ্ৰ পৰিয়ালে আধাৰ কাৰ্ডৰ জৰিয়তে এই আঁচনিৰ অধীনত 3 লাখ টকাৰ পৰ্যন্ত ঋণ ল'ব পাৰে। কিন্তু যদি আপুনি ইয়াৰ বাবে যোগ্যতা অৰ্জন নকৰে তেন্তে চেষ্টা কৰিও টকা নাপাব। গতিকে যদি আপুনি ঋণ ল'ব বিচাৰে তেন্তে আপোনাৰ নাম যিকোনো পুলিচৰ ৰেকৰ্ডত থাকিব নালাগে। বেংকৰ জালিয়াতিৰ দৰে কোনো গোচৰ নাই। নহ'লে আপুনি ঋণ ল'ব নোৱাৰিব, কাৰণ চৰকাৰে আধাৰ কাৰ্ডৰ জৰিয়তে আপোনাৰ বিষয়ে সকলো তথ্য জানিব। আধাৰ কাৰ্ডৰ পৰা ঋণ ল'বলৈ প্ৰয়োজনীয় নথিপত্ৰ: আধাৰ কাৰ্ড, ঠিকনাৰ প্ৰমাণ, পেন কাৰ্ড, নিয়োজিত হ'লে দৰমহাৰ স্লিপ, মোবাইল নম্বৰ, নিজৰ স্বাক্ষৰ। আধাৰ কাৰ্ডৰ পৰা অনলাইন ঋণ আৰু সুদ কিমান হ'ব? যদি আপুনি আধাৰ কাৰ্ড ব্যৱহাৰ কৰি ব্যক্তিগত ঋণ ল'ব বিচাৰে তেন্তে বছৰি 6.50% পৰ্যন্ত সুদ দিব লাগিব। ঋণ কোনে ল'ব পাৰে? ব্যক্তিগত ঋণৰ বাবে আবেদন কৰা ব্যক্তিজন ভাৰতীয় নাগৰিক হ'ব লাগিব। ঋণ লোৱাজনৰ বয়স 18 পৰা 60 বছৰৰ ভিতৰত হ'ব লাগিব। আপুনি আপোনাৰ বেংক একাউণ্টৰ সবিশেষ যেনে বেংকৰ নাম, একাউণ্ট নম্বৰ আৰু IFSC কোড দিব লাগিব। হাই স্পীড ইণ্টাৰনেট থকা মোবাইল ফোন থাকিব লাগিব। আবেদনকাৰীৰ চিভিল 750তকৈ অধিক হ'ব লাগিব। ঋণ লোৱা ব্যক্তিয়ে ইতিমধ্যে কোনো বেংকৰ ডিফল্ট হ'ব নালাগে। আধাৰ কাৰ্ডৰ বাবে কেনেকৈ আবেদন কৰিব? আধাৰ কাৰ্ড ঋণৰ বাবে কেনেকৈ আবেদন কৰিব? আধাৰ কাৰ্ড লোন 2024ৰ বাবে আবেদন কৰিবলৈ আপুনি বেংকৰ অফিচিয়েল ভিজিটৰ হোৱা উচিত, মানে অফিচিয়েল ছাইট ভিজিট কৰিব লাগিব। যদি আধাৰ কাৰ্ড ঋণৰ আবেদন পত্ৰ দিয়া হয় তেন্তে ভালদৰে পূৰণ কৰক। আবেদন পত্ৰৰ লগতে সকলো প্ৰয়োজনীয় নথিপত্ৰ সংলগ্ন কৰিব লাগে। শেষত সকলো নথিপত্ৰৰ সৈতে আবেদন পত্ৰ জমা দিব লাগিব। সকলো তথ্য আপোনাৰ ক্ৰেডিট স্ক'ৰৰ জৰিয়তে পৰীক্ষা কৰা হ'ব। তাৰ পিছত আপোনাক কোৱা হ'ব যে আপোনাৰ ঋণ অনুমোদন কৰা হ'ব নে নহয়। গ্ৰহণ কৰিলে সংশ্লিষ্ট সময়ত পোনপটীয়াকৈ আপোনাৰ বেংক একাউণ্টত ধনখিনি জমা কৰি দিয়া হ'ব। আৰু এনেকুৱাভাৱে আপুনি যথেষ্ট পৰিমাণে ধন 10,000ৰ পৰা আৰম্ভ কৰি যথেষ্ট পৰিমাণে ধন আপুনি আধাৰ কাৰ্ডৰ জৰিয়তে ল'ব পাৰিব। তো বন্ধুসকল, ভিডিঅ'টো সংক্ৰান্তত আপোনাৰ কিবা অভিমত থাকিলে কমেণ্ট ছেকশ্যনত জনাওক। আজিলৈ এৰিছোঁ, ধন্যবাদ।